हेलो एवरीवन কি খবৰ সকলোৰে ভালে আছে নে মই প্ৰিয়ংকাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল প্ৰিয়ংকা চেভিলৈ স্বাগতম জনাইছো মাজতে যেহেতু কেইদিনমান মই লং ব্লগ দিয়া নাই হেহে ভাবিছো আজি এটা লং ব্লগ ষ্টাৰ্ট কৰো আৰু অকমান বিজিও আছিলো বাৰু সেইকাৰণে দিয়া হোৱা নাই আৰু এয়া দেখিছেনে অবতৰত জেতুকা লগাইছো আসলতে মোৰ দাদা এজনে জেতুকা পাত আনি দিছিলে সেইকাৰণে ভাবিলো যে অকমান জেতুকা লগাই লও পুৰা নখটো লগাইছো হাতটো লগাইছো খালি ৰাইট হেণ্ডখন মোৰ থাকি গল লগাবলে দুখন হাত একেলগে লগাব নোৱাৰি ভাবিছো আজি ৰাতিলৈকে ৰাইট হেণ্ডখনটো লগাই বলক তেতিয়ালে আজি ভিডিওটো আৰম্ভ কৰো আৰু এতিয়া মই অকমান উলাই যাম বেছি দূৰলৈ নাযাও এক্সপো চাবলৈ যাম কাৰণ এভৰি টাইম যেতিয়া এক্সপো আহে তেতিয়া মই এবাৰ হলেও যাও আৰু কিবা নহয় কিবা এটা কিনা যায় আৰু স্পেশালি তাত যিখিনি জুৱেলাৰী কালেকচন আহে জুৱেলাৰী বুলি ক'লেতো ছোৱালী মানুহ তাতেই পগলা তাতে আৰু এক্সপোত বহুতখিনি কালেকচন দেখা পোৱা যায়তো সেইকাৰণে বলক আজি কি কিনো কি কৰো নকৰো গোটেইখিনি আপোনাক দেখাম প্ৰথমে মই কাপোৰযোৰ পিন্ধিলো তাৰপিছত আপোনাক লগ পাই আছো দেই মই এতিয়া উলাই আহিল এতিয়া মই এক্সপোলে নাযাও কাৰণ এতিয়া অকমান মোৰ কাম আছে আৰু ৰ'দো দি আছে যেহেতু এক্সপোলে ৰ'দ দি থকা টাইমত গলে ইমান এটা ভাল নালাগে কাৰণ ইভিনিং টাইমতহে লাইটখিনি জ্বলাইতো লাইট জ্বলালে গৈ বেছি ভাল লাগে তাই কাৰণে তাৰ আগত মই অলপ মোৰ কাম আছে এইখিনি কৰি এটা বস্তু আপোনাক দেখাই আছো ইমান ধুনীয়া লাগিছে ভিউটো আমাৰ ভিডিও শুট চলি আছে ইমান ধুনীয়া ভিউ দেখিছে আৰু আমাৰ সাৰে ভিডিও নকৰিব আৰু এয়া মই আহি পালো এতিয়া মোৰ আছে এটা টিউশন মই ভাবিলো যে প্ৰথমে টিউশনটো কৰি লও তাৰ পিছত এক্সপোলে যাম কাৰণ যেহেতু এক্সপোত ইভিনিং টাইমত গৈ ভাল লাগে আৰু এতিয়া মই প্ৰথমে টিউশনটো কৰি লও তাৰ পিছত আপোনালোকক এক্সপোত গৈ লগ পাই আৰু এয়া মই আহি পালো এক্সপো এইবাৰ এক্সপোত দুটাকে টিকেট কাউন্টাৰ বহাইছে এটা হল নৰ্মেল এক্সপোৰ কাৰণে আৰু আনটো মাৰ্মেড শোৰ কাৰণে আৰু মই বাৰু মাৰ্মেড শোৰ কাৰণে টিকেট নাই লোৱা অনলি এক্সপোৰ কাৰণে ললো আৰু এই এক্সপোৰ ভিতৰত সোমাই লাইটখিনি যে লগাই এইখিনি বৰ ভাল লাগে মানে ফটো উঠিবলৈও ধুনীয়া আৰু এইপিনেৰে সিধা গলে মাৰ্মেড শোৰ গেটখন আৰু অপোজিট সাইডেৰে নৰ্মেল এক্সপোৰ আৰু মইতো এক্সপোৰ কাৰণে আহিলো বাৰু আৰু এবাৰ এক্সপোত বহুত বেছি ইমান একো মই দেখা নাপালো নৰ্মেল যিবিলাক আমাৰ সচৰাচৰ দোকানত পাও সেইবিলাকে দেখিলো আৰু ইয়াতে পিলো কভাৰ আহিছিলে এটা পেয়াৰত 350 কে কৈ আছিলে আৰু ইয়া বুকস দি আছিলে 200ত নভেলস বিলাক আৰু ইয়া জুটি এইটো দেখিছেনে এইটো এটা মিউজিক সিস্টেম হয় চাবিডাল ঘুৰাই দিলে তাত গান বাজে আৰু এইবিলাক হল কি ৰিং যদি কাৰোবাক লাগে কি ৰিং তেতিয়াহলে আহিব পাৰে বহুত ধুনীয়া কালেকচনে আহিছে আৰু মই যেহেতু জুৱেলাৰী বিচাৰিয়ে আহিছিলো সেইকাৰণে জুৱেলাৰী ষ্টৰখনত সোমালো তাত মই ৰিং চালো ইয়াতে হেভি আৰু সিম্পল দুটা ৰিঙে আছে কিন্তু মই যেহেতু সিম্পল ৰিং বেছি প্ৰিফাৰ কৰো সেইকাৰণে সিম্পল ৰিং চালো ললো এটা কিন্তু অকমান প্ৰাইস বিলাক বেছি কৈছে বাৰু और ये ब्लैक होल जेली फोटो से मैं खाई सिंपल है क्या ये दोनों का बिस्किट तो लोৱাৰ আগত মই সিম্পল এটা ট্ৰাই কৰি চালো কাৰণ আগতে যেহেতু খাই পোৱা নাই সেই কাৰণে ট্ৰাই কৰি চাই হে ললো মই আৰু এয়া মই যে লৈছিলো জেলি দুটা লৈছিলো এটা মাজা ফ্লেভাৰ এটা ফ্ৰুটি ফ্লেভাৰ মই মাজা ফ্লেভাৰটো ট্ৰাই কৰি চালো কেনেকুৱা লাগে টেস্টি লাগিলে সৰুটো যে আমি খাইছিলো দুটকীয়া জেলি কেটা সেইকিটাৰ দৰে একেবাৰে পুৰা টেস্টি হয় আৰু এতিয়া মই সোমাইছো বাৰ্গাৰ কিঙত কিবা এটা খাবলে কাৰণ বহুত দেৰিও হৈ গল আৰু স্পট খাবলে একেবাৰে মন নগল কাৰণ ইমান গৰম লাগি আছিল সেইকাৰণে তাত ফুড কোৰ্টত মই নখুমালো ইয়াতে এচিড বহি ধুনীয়াকে খাম বুলি গুচি আহিলো আৰু এতিয়া প্ৰথমে খাই লও কিবা অলপ পেট পূজা আগত তাৰ পিছত আপোনালোকক লগ পাই আছো দেই আৰু এয়া আহি পালো মই এক্সপোৰ পৰা আৰু এইবাৰ এক্সপোত ইমান একো ভাল ষ্টল বিলাক লাগা নাই সেইকাৰণে মোৰো ইমান পছন্দ নাই লগা বস্তুবিলাক গতিকে বেছি বস্তু বজাৰ কৰাও মোৰ নহলে এক খোৱা বস্তু ললো বিস্কিট খাই পোৱা নাই সেইকাৰণে এয়া ললো আৰু ৰিং ললো এটা এইটো পিন্ধিয়ে আছো দেখিছেনে এইটো
জুৱেলাৰী মই এই ৰিংটোৱে ল'লোঁ, খালি বেলেগ একো ইমান নাপালোঁ। মোক লাগিছিলে কেইডালমান ব্ৰেচলেট, আৰু এক্সপ'ত যিহেতু বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহে, কিন্তু এইবাৰ তেনেকুৱা একো দেখা নাপালোঁ। আৰু মনিকো লাগে বুলি কৈছিলে, সেইকাৰণে ভাবিছিলোঁ তাইৰ কাৰণেও এডাল লৈ আহিম, কাৰণ লাষ্ট টাইম মই এক্সপ'ত এডাল ব্ৰেচলেট কিনিছিলোঁ, সেইডাল তাইৰ বহুত ভাল লাগে। তো তাইক লাগে কৈ থাকে, মই বোলো এবাৰ এক্সপ' হ'লে দিম। এক্সপ'ত গ'লো তেনেকুৱা একো নাপালোঁৱে, সেইকাৰণে তাইৰ কাৰণে বিস্কুটে লৈ আহিলোঁ। আৰু যি কি নহওক এইবাৰ খালি মাৰ্মেড শ্ব'টোৰ কাৰণে মানুহখিনি হৈছে, আৰু মোৰ মাৰ্মেড শ্ব' চাবলৈ একেবাৰে ইচ্ছা নাই, কাৰণ এবাৰ মই ৰাসত চাইছিলোঁ, সেই তেতিয়াই মানে মোৰ এক্সপেক্টেশ্যন ভাৰ্চেছ ৰিয়েলিটি হৈ গৈছে মানে। সেইকাৰণে মই বোলো নাই এইবাৰ মই এইবিলাক ট্ৰাই নকৰোঁ। সেইকাৰণে মানে অকণমান ভিতৰত ফুৰা টাইপে হ'ল। এইটো প্ৰথমে মনিক দি লওঁ, কাৰণ এটা তাইৰ কাৰণেও আনিছিলোঁ। লাগিছে বিস্কুটটো খাই। চ' আমি এতিয়া বিস্কুট খাওঁ, আৰু যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এটা নতুন ভিডিঅ' আপোনালোক সকলোৰে মাজত আহিম, তেতিয়াহ'লে বাই বাই।